ASU আৰু AJYCPয়ে গঠন কৰা পৰামৰ্শদাতা কমিটিয়ে নিৰ্ধাৰণ কৰিব ৰাজনৈতিক দলৰ ভৱিষ্যত পন্থা। সোমবাৰে অনুষ্ঠিত পৰামৰ্শদাতা কমিটিত এই বিষয়ে আলোচনা কৰা হয়। অসমৰ ৰাইজে বিচৰা শক্তিশালী তথা আপোচবিহীন জাতীয়তাবাদী ভেটি গঠন কৰাৰ চেষ্টা কৰিব বুলি মন্তব্য কৰিছে ASUৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। ৰাজনৈতিক অংক ভোট বিভাজনৰ সম্পৰ্কীয় কথা বতৰাবোৰ যিসকল ৰাজনৈতিকভাৱে পৰিপক্ক তেওঁলোকে নিশ্চয় জানে। আমি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে এই সম্পৰ্কত কোৱাটো উচিত নহ'ব, কিন্তু জাতীয়তাবাদী শিবিৰৰ ভোটসমূহ বিভাজন নোহোৱাকৈ কেনেকৈ অগ্ৰসৰ হ'ব লাগে সেই সম্পৰ্কত তেওঁলোকৰ স্পষ্ট ধাৰণা আছে, কাৰণ ৰাজনৈতিকভাৱে সকলো পৰিপক্ক। ভোট বিভাজিত হৈ ৰাষ্ট্ৰীয় শক্তি সাম্প্ৰদায়িক শক্তিক সুযোগ দিবলৈ মই ভাবোঁ যে কোনো ৰাজনৈতিক দলে আগবাঢ়ি নাযায়। গতিকে মই এটা কথাই ক'ব পাৰোঁ ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা যে আমি বিচাৰিছোঁ অসমত এটা শক্তিশালী জাতীয়তাবাদৰ ভেটি, আপোচবিহীন জাতীয়তাবাদৰ ভেটি, আৰু তাৰ লগে লগে কোনো সাম্প্ৰদায়িক শক্তি আৰু ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক শক্তিৰ লগত যাতে কোনোৱে সনাপুটুকা নহয়, চামিল নহয়, বুকুচাত উঠি যোৱাৰ চিন্তা চৰ্চা নকৰে, অক্সিজেন লৈ যাতে ভেজাল জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে কোনো যাতে অগ্ৰসৰ নহয়, বিচাৰিছে অসমৰ জনতাই নিৰ্ভেজাল শক্তিশালী আপোচবিহীন এটা জাতীয়তাবাদ। নাজিৰাৰ শিমলুগুৰি নগৰৰ মাজমজিয়াত চুৰিকাঘাটৰ ঘটনা। শিমলুগুৰি ৰেল জংচনৰ সন্মুখত মানস নামৰ এজন যুৱকক ইক্ৰাম আলী নামৰ এজন যুৱকে চুৰিৰে উপজীৱৰী আঘাত কৰে। চুৰিকাঘাটত গুৰুতৰভাৱে আহত হয় যুৱকজন। ঘটনাস্থলীত শিমলুগুৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে যুৱকজনক। অত্যাধিক মদ্যপান কৰাৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। দুয়োজন লোক শিমলুগুৰিত ভাড়াতীয়া হিচাপে আছিল। অনুবাদ জনাইছোঁ যে নাজিৰাৰ শিমলুগুৰি নগৰৰ মাজমজিয়াত এক চুৰিকাঘাটৰ ঘটনা সংঘটিত হৈছে। শিমলুগুৰি ৰেল জংচনৰ সন্মুখত মানস নামৰ এজন যুৱকক ইক্ৰাম আলী নামৰ এজন যুৱকে চুৰিৰে উপজীৱৰী আঘাত কৰে। চুৰিকাঘাটত গুৰুতৰভাৱে আহত হৈছে যুৱকজন। ঘটনাস্থলীত শিমলুগুৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে যুৱকজনক। অত্যাধিক মদ্যপান কৰাৰ ফলতে ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। দুয়োজন লোক শিমলুগুৰিত ভাড়াতীয়া হিচাপে আছিল। গুৱাহাটী হেল্থ চিটি হাস্পতালত চিকিৎসাধীন অসমৰ বিশিষ্ট গীতিকাৰ মন্মথ বৈশ্য। অ ফুলেশ্বৰী, বেৰী গ'ল, গধূলি হ'ল, মধুৰীৰ মুৰুতি, নমামী ব্ৰহ্মপুত্ৰ আদি জনপ্ৰিয় গীতেৰে অসমৰ সংগীত জগতখনক সমৃদ্ধ কৰা মন্মথ বৈশ্য যোৱা 15 আগষ্টৰ পৰা গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত চিকিৎসাধীন হৈ আছে। পৰিয়ালৰ লোকে জনোৱা মতে তেখেতৰ স্বাস্থ্য সংকটজনক। অসম সাহিত্য সভাৰ মুখপাত্ৰ ডক্টৰ সঞ্জীৱ কুমাৰ শৰ্মা, ৰামধেনুৰ আহ্বায়ক মানিক আহমেদ প্ৰমুখ্যে এটি দলে স্বাস্থ্যৰ বুজ লোৱাৰ লগতে শতাধিক গীত আৰু ঋণ মুক্তি আদিৰ দৰে উপন্যাস ৰচনাৰে অসমৰ সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশেষ একো স্বীকৃতি নাপালে বুলি আক্ষেপ প্ৰকাশ কৰিছে। দলটিয়ে জনপ্ৰিয় গীতিকাৰগৰাকীৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। অসমৰ এগৰাকী বিশিষ্ট গীতিকাৰ মন্মথ বৈশ্য ডাঙৰীয়া আজি সুস্থ হৈ এই হেল্থ চিটি হস্পিটেলত চিকিৎসাধীন হৈ আছে। আমি তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ। আমি অসম সাহিত্য সভাৰ তৰফৰ পৰা মই মোৰ লগতে মানিক আহমেদ পৰিয়ালৰ লগত কথা পাতিলোঁ। তেখেতৰ স্বাস্থ্য বৰ এটা ভাল নহয়, যদিও তেখেতৰ যি ৰোগ তাৰ লগত যুঁজি আছে। গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ৰ'পৱে মুকলি কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নদীৰ ওপৰত নিৰ্মিত প্ৰথম ৰ'পৱে, ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথম ৰ'পৱে। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। 2011 পৰা 2016 চনলৈ বহু কাম স্থবিৰ হৈ পৰিছিল। বিজেপি চৰকাৰ অহাৰ পিছত আমি GMDAৰ বহু কাম কৰিবলৈ সক্ষম হৈছোঁ। এইবাৰ পূজাৰ আগে আগে গণেশগুৰিৰ ফ্লাইঅভাৰৰ কাম সম্পূৰ্ণ হ'ব। এটা বছৰতে প্ৰথমবাৰৰ বাবে ফ্লাইঅভাৰৰ কাম সম্পূৰ্ণ হ'ব। বহাগ বিহুৰ পূৰ্বে ছুপাৰ মাৰ্কেটৰ ব্ৰিজৰ কাম সম্পূৰ্ণ কৰিম। 9খন অভাৰব্ৰিজ মুকলি কৰাৰ ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা বুধবাৰে গুৱাহাটী আন্তঃগাঁথনি দুটাকৈ বৃহৎ ঘোষণা কৰা হ'ব। 1 জানুৱাৰীৰ পৰা পাণ্ডু কামাখ্যালৈ যোৱা ৰাস্তা আমি ৰাজ্যলৈ আগবঢ়াই নিম। এপ্ৰিলৰ পৰা সকলো প্ৰকল্পৰ নাম সম্পূৰ্ণ কৰা হ'ব।
সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আৰু মই যেতিয়া নতুন বিভাগ, কাৰণ মোৰ দুটাকৈ বিভাগ তেখেতৰ হাতলৈ গৈছিল, শিক্ষা বিভাগ আৰু গুৱাহাটী উন্নয়ন বিভাগ। তেখেত যেতিয়া মোৰ লগত আহিছিল যে হিমন্ত কিবা থাকিলে মোক কবা, মই বোলো দাদা আপোনাক কোৱাৰ মোৰ একো ধৃষ্টতা নাই, আপুনি মোতকৈ ভাল কৰি ডিপাৰ্টমেণ্ট চলাব, মোৰ বিশ্বাস আছে। কিন্তু এটা মই ৰিকুৱেষ্ট কৰিম যে ৰোপৱেটো যাতে সম্পূৰ্ণ হয়। আৰু তেখেতে তাৰ পিছত মোক যেতিয়াই লগ পাই ৰোপৱেৰ বিষয়ে সদায় কৈ আছিল। আৰু আজি এনেকুৱা এটা দিন আহিল যিটো দিনত আমি এই ৰোপৱে আমি সম্ভৱ কৰি তুলিব পাৰিলো। আৰু আজি ব্ৰহ্মপুত্ৰৰ মাজেৰে নদীৰ ওপৰত নিৰ্মিত প্ৰথম ৰোপৱে, পাহাৰৰ ওপৰত ৰোপৱে বহুত হৈছে, নদীৰ ওপৰত ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণ হোৱা প্ৰথম ৰোপৱে গুৱাহাটীবাসীৰ কৰকমলত অৰ্পণ কৰিবলৈ পাই সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰোঁ। যোৱা 5টা বছৰ আমি পৰিশ্ৰম কৰিছিলোঁ আৰু এপ্ৰিলৰ আগতে বহুত ফচল আমি কাটিম। গণেশগুৰি ফ্লাইঅভাৰে হওক, ফুট অভাৰব্ৰিজেই হওক, আজি ৰোপৱে হওক, কামাখ্যাৰ ৰাস্তাই হওক, ছুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰে হওক, এই ফচলবিলাক আমি এপ্ৰিলৰ আগতে কাটিম, তেনে সংকল্প আমি লৈছোঁ। আজিৰ এই দিনটোত উত্তৰ গুৱাহাটীত বহুত মানুহ ৰখি আছে। সকলোৱে কৈছিলে দাদা মিটিঙত মতা নাই, কিন্তু কৰোনাৰ কাৰণে আমি যি ধৰণে মিটিংখন কৰিব লাগিছিল কৰিব পৰা নাই। কিন্তু ইয়াৰ পৰাই মই গুৱাহাটীবাসী ৰাইজক কৃতজ্ঞতা জনাইছোঁ। সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰত মোৰ ঋণ আকৌ এবাৰ ৰাজহুৱাভাৱে প্ৰকাশ কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। মই ভাবোঁ ময়ো এজন মহানগৰবাসী, মই মহানগৰবাসী সকলোৰে হৈ মই মানে যথেষ্ট আজি আমি উৎফুল্লিত যে আমাৰ চহৰখনত এনেকুৱা এটা সুন্দৰ ব্যৱস্থা হ'বলৈ গৈ আছে। আপোনালোকে 2-3বাৰমান আপোনালোকেও গৈছে, আপোনালোকে দেখিছে যে ইয়াৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য সঁচাকৈ ধুনীয়া। আৰু যিটো ব্যৱস্থা কৰা হৈছে ছুইজাৰলেণ্ডৰ আটাইতকৈ বেষ্ট টেকন'লজি লৈ পেলাই কৰা হৈছে। নিৰাপত্তাৰ সম্পূৰ্ণ দিশটো আমি চোৱা হৈছে। মানে কথা কৈছোঁ, এইটো শতকৰা 99% নহয়, কিন্তু 1% যদি কিবা কাৰণে ধৰি লওক ক'ৰবাত সেইখন ৰৈ যায়, আমি পেৰেলেলি এখন ৰেস্কিউ কেবল কাৰৰো আমাৰ ব্যৱস্থা আছে। আপোনালোকে উত্তৰ গুৱাহাটী আৰু 2021 নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পূৰ্বৰ বহু বিজেপি বিধায়কে নাপাব পাৰে সমষ্টিৰ টিকট। সকলো সমষ্টিত হিচাপ নিকাচৰ পিছতহে চূড়ান্ত হ'ব টিকট। অগপক আসন এৰি দিয়াক লৈ মন্তব্য হিমন্ত বিশ্বৰ। অগপৰ সমষ্টিসমূহতো পৰ্যবেক্ষণ কৰা হ'ব। সকলো নিৰ্ণয় হোৱাৰ পিছতহে অগপক সমষ্টি এৰি দিব বিজেপিয়ে। মন্তব্য আগবঢ়াইছে হিমন্ত বিশ্বই। বিজেপিয়ে কিমানখন আসন লাভ কৰে সেয়া পিছৰ কথা, কিন্তু মই হিমন্তই কৈছোঁ আগন্তুক নিৰ্বাচনত টাৰ্গেট 100। ৰাজ্যপালৰ ওচৰত যোৱাৰ সময়ছোৱাতো 100 বিধায়কক লগত লৈ যোৱাৰ কথা তেওঁ ব্যক্ত কৰে। আৰু ৰঞ্জন গগৈৰ নাম কৈ তৰুণ গগৈ বিতৰ্কৰ সৃষ্টি কৰিব বিচাৰিছে বুলি মন্তব্য আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মাই। ৰঞ্জন গগৈ ৰাজ্যসভাৰ সাংসদ হয়। তৰুণ গগৈ বিবাদ ভাল পায় কাৰণেই ৰাজনৈতিক মৰ্যাদাৰ বাবে বিবাদৰ সৃষ্টি কৰে। তৰুণ গগৈৰ তেজ প্ৰকৃততে কাৰ বুলি প্ৰশ্ন হিমন্ত বিশ্বৰ। পৰীক্ষা কৰিলে ওলাব তেওঁ তেজ কাৰ। তৰুণ গগৈৰ প্লাজমা ল'লে গম পাম যে তৰুণ গগৈৰ দেহত আজমলৰ তেজ আছে। আজমলৰ চৰণত কংগ্ৰেছ পৰিছে। কংগ্ৰেছৰ নেতা কৰ্মী সকলো সুখী নহয়, বিশেষকৈ সংখ্যালঘুসকল সুখী নহয়। গৌৰৱ গগৈৰ ভৱিষ্যত জীৱনৰ কথা ভাবি ৰাজনীতি কৰিছে তৰুণ গগৈ। ল'ৰাক সাংসদ কৰাৰ বাবে তৰুণ গগৈৰ এই ৰাজনীতি। মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। ডিচেম্বৰ-জানুৱাৰীৰ পৰা বিজেপিৰ ৰাজনীতি আৰম্ভ হ'ব। 21 নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ পক্ষে কৰে নকৰে সেয়া কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্ত। তৰুণ গগৈ মোক গামোচা পিন্ধাবলৈ বহুত বাকী আছে। পৰৱৰ্তী খবৰ। দেশৰ ৰাষ্ট্ৰীয় সংগীত কেনেদৰে পৰিৱেশন কৰে নাজানে যুৱ কংগ্ৰেছে। যুৱ কংগ্ৰেছৰ সভাত বিকৃত ৰূপত পৰিৱেশন ৰাষ্ট্ৰীয় সংগীত। ডিব্ৰুগড় জিলা যুৱ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত সভাত সংঘটিত হৈছে এই ঘটনা। চাউলখোৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বৰ্ধিত কাৰ্যনিৰ্বাহকত উপস্থিত আছিল প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডাও। মুণ্ডাৰ সন্মুখতেই সভাত এনেদৰে বিকৃত ৰূপত পৰিৱেশনত কৰা হয় ৰাষ্ট্ৰীয় সংগীত। অৱশ্যে কেইশাৰীমান গোৱাৰ পিছতেই ৰাষ্ট্ৰীয় সংগীত নজনা যুৱ কংগ্ৰেছীৰ বহুৱালি বন্ধ কৰিলে মঞ্চত উপস্থিত আনসকলে।
কৰোনা আতংকৰ মাজতে মহানগৰীৰ মাজমজিয়াত দেখা গ'ল ভয়ংকৰ দৃশ্য কোভিডৰ কঠোৰ নীতি নিয়ম উলংঘা কৰি আধাৰ কাৰ্ডৰ বাবে দীঘলীয়া শাৰী লাচিত নগৰত মাজ সামাজিক দূৰত্ব নামানি কুলাত কেঁচুৱা লৈ ওলাই আহিল একাংশ লোক ওলাই আহিল 65 ঊৰ্ধৰ বৃদ্ধ ঘৰৰ ভিতৰৰ পৰা ওলাওঁতে সাৱধান হওক পৰিধান কৰক মাস্ক বজাই ৰাখক সামাজিক দূৰত্ব কোভিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ এয়া স্বাস্থ্য বিভাগৰ কঠোৰ নীতি নিৰ্দেশনা পিছে চৰকাৰী এই নীতি নিৰ্দেশনাৰ বিপৰীত দৃশ্য মহানগৰীৰ লাচিত নগৰত অঞ্চলটোত পুৱাৰে পৰা সমাগম হাজাৰ হাজাৰ লোকৰ নাই মাস্ক নাই সামাজিক দূৰত্ব ভালদৰে মন কৰক এই দৃশ্য পিছে কিহৰ বাবে ওলাই আহিছে এই সকল লোক শুনক তেওঁলোকৰ মুখেৰে চৰকাৰী ঘৰ দিছে চৰকাৰী আঁচনি দিছে যিকোনো আধাৰ কাৰ্ডৰ এটা কিবা বনাব লাগে জৰুৰীয়ে হয় এইকাৰণে আধাৰ কাৰ্ডখন নহ'লে একো কামেই আগুৱাই নহ'লে হয় ৰাজ্যৰ বিভাগে বিভাগে আৰম্ভ হৈছে চৰকাৰী অভিলাষী আঁচনিৰ আবেদন পূৰণৰ পৰ্ব যাৰ বাবে প্ৰতিটো বিভাগৰ আঁচনিৰ হিতাধিকাৰী হ'বলৈ সকলোকে প্ৰয়োজন আধাৰ কাৰ্ডৰ আৰু সেয়ে আধাৰ কাৰ্ড তৈয়াৰ কৰিবলৈ পুৱাৰে পৰা ভিৰ বিভিন্ন লোকৰ আধাৰ কাৰ্ড বনাব নোৱাৰি নেকি এতিয়া বনোৱা নাই ইয়াত পঠাইছে মানুহখিনি চব অহাৰ কাৰণে আমিও আহিছো কোনোবা যদি ছয়গাঁও কোনোবা হাজো বকুৰ গাড়ী ভাড়া কৰি পুৱাই উপস্থিত লাচিত নগৰৰ আধাৰ কেন্দ্ৰত কাৰোবাৰ কোলাত যদি কণমানি শিশু কোনোবা আকৌ বৃদ্ধ আইতা সকলোৰে প্ৰয়োজন মাথো নিজৰ আধাৰ কাৰ্ডখন সাম্প্ৰতিক পৰিস্থিতিত প্ৰশ্ন উত্থাপন হৈছে কৰোনাৰ সজাগতাৰ বাবে ঢাক ঢোল পিটি থকা চৰকাৰখনে ৰাজ্যৰ সুৰক্ষাৰ বাবে কিয় নিৰ্দিষ্ট স্থানত স্থাপন নকৰিলে আধাৰ কেন্দ্ৰ কিয় এটা কেন্দ্ৰতে এইদৰে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে হাজাৰ হাজাৰ লোক কাৰণ এই সংকট কালত জনস্বাস্থ্যৰ বাবে এয়া হৈ পৰিছে চৰম ভাবুকি কেমেৰা পাৰ্চন মনোজ দুৱৰাৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ঐতিহ্যবাদৰ সেই সংসলৈ চিৰাঙৰ ধাননি পথাৰত সুৰপুকৰ সন্ত্ৰাস কৃষি বিভাগৰ নিৰ্লিপ্ততাক ধিক্কাৰ জনাই ভগৱানৰ শৰণাপন্ন হ'ল কৃষক ৰাইজ সুৰপুকে ধাননি পথাৰত উহিলং কৰাৰ ফলত পৰিত্ৰাণ বিচাৰি ভগৱানৰ শৰণাপন্ন হ'বলগীয়া হ'ল কৃষক ৰাইজ পথৰ চাকি বন্তি জ্বলাই নাম প্ৰসংগ কৰি কৃষক ৰাইজে কৰিলে সুৰপুকৰ পৰা মুক্তিৰ প্ৰাৰ্থনা বিজনীৰ 1 নং ফাগুনা গাঁৱত সুৰপুকে বিশাল ধাননি পথাৰত উহিলং কৰিছে খেতিডৰাৰ ওপৰত নিৰ্ভৰ কৰি বছৰটোৰ ভাতমুঠি মুকলি কৰা বৃহত্তৰ অঞ্চলৰ কৃষক ৰাইজে পথাৰৰ অৱস্থা দেখি এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে আগবাঢ়িছো সুৰপুকৰ সন্ত্ৰাসৰ পিছত গাঁওবাসী দুৰৱস্থাৰ সন্দৰ্ভত উপানন্দ শৰ্মাৰ এক ৰিপৰ্ট চিৰাঙৰ 1 নং ফাগুনা গাঁৱত এতিয়া সুৰপুকৰ তাক আৰু কৃষক ৰাইজে এতিয়া হাহাকাৰ কৰিব লগা হৈছে যিহেতু কৃষি বিভাগ আছে যদিও এই কৃষকসকলৰ লগত খবৰ লোৱা নাই গতিকে তেওঁলোকে এতিয়া উপায়ন্ত হৈ তেওঁলোকে ভগৱানৰ শ্ৰীচৰণত সেৱা প্ৰাৰ্থনা জনাইছে যে তেওঁলোকৰ কৃষিভূমি যাতে এই সুৰপুকৰ পৰা উদ্ধাৰ কৰে যিহেতু তেওঁলোকে বহুবাৰ কৃষি বিভাগৰ তাতে তেওঁলোকে দ্বাৰস্থ হ'ল কিন্তু তেওঁলোকৰ কোনো ধৰণৰ কথা তেওঁলোকে শুনা নাই বা তেওঁলোক আবেদন নিবেদনো গ্ৰহণ কৰা নাই গতিকে তেওঁলোকে উপায়ন্ত হৈ পৰা পৰিলক্ষিত হৈছে মই এজন কৃষক আছে আপোনালোকৰ এইবাৰ সমস্যা কি ধৰণৰ হৈছে আমাৰ সমস্যা হৈছে যথেষ্ট আমাৰ খেতিখিনি নষ্ট হৈছে আমাৰ এইখন 1 নং ফাগুনা গাঁও খেতি পথাৰ খেতিখিনি আমাৰ একেবাৰে পোকে খাই নোহোৱা কৰিছিল আৰু সেই পোকে খাই নোহোৱা কৰাৰ কাৰণে আজি আমি ভগৱান শ্ৰী শ্ৰী নৰসিংহ মন্দিৰত সেয়া ভক্তি লৈ আজি আমি খেতি পথাৰটো আজি এই বটগছ জোপাৰ চাকৰি গছ জোপাৰ তলত আমি আজি এনেকৈ পথাৰত যাতে আই লক্ষ্মীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমি সুন্দৰভাৱে এই খেতিখিনি বেমাৰখিনি আঁতৰি যায় সেইখিনি আমাৰ ভক্তি হয় দেখা যায় যদি বিশাল এখন খেতি পথাৰ প্ৰায় 1000 বিঘাতকৈ অধিক হ'ব এই খেতি পথাৰ আৰু গোটেই প্ৰায় নষ্ট হোৱা কৰোনা কালৰ নতুন পাঠ্যক্ৰম 30% কৰ্তন হ'ব উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগত মুকলি কৰা হ'ব এই নতুন পাঠ্যক্ৰম একাডেমিক কাউন্সিলৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে
বিভাগত কোভিড-19ৰ প্ৰভাৱ উচ্চতৰ মাধ্যমিকত হ্ৰাস পালে সিলেবাছ 30% হ্ৰাসেৰে শিক্ষাৰ্থীক সকাহ দিয়াৰ চেষ্টা শিক্ষা সংসদৰ কৰোনা ভাইৰাছৰ বাবে 5টা মাহ ধৰি দেশত স্থবিৰ হৈছে শিক্ষা ব্যৱস্থা ইতিমধ্যে দেশৰ আগশাৰীৰ বোৰ্ড CBSEৰ পাঠ্যক্ৰম হ্ৰাসৰ সিদ্ধান্ত শিক্ষাৰ্থীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আন বোৰ্ডৰ নিচিনাকৈ শিক্ষা সংসদেও 30% পাঠ্যক্ৰম হ্ৰাস কৰাৰ সিদ্ধান্ত কোভিডৰ সময়ছোৱাৰ পৰা অনলাইন শিক্ষাৰ জৰিয়তে 100%ৰ ভিতৰত কেৱল 60ৰ পৰা 70% ছাত্ৰ-ছাত্ৰীক স্পৰ্শ কৰিব পাৰিছে শিক্ষা সংসদে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিছে শিক্ষা সংসদৰ অধ্যক্ষ ডক্টৰ দয়ানন্দ বৰগোহাঁয়ে আমি যেটো অনলাইন শিকাইছিলোঁ কিতাপপত্ৰ ইতিমধ্যে দি দিছোঁ ভাবিছিলোঁ যে হ'ব কিন্তু এতিয়া দেখিলোঁ যে নহ'বগৈ যেটো অনলাইনত আমি মেক্সিমাম 60-70% ল'ৰা কভাৰ কৰিছোঁ হ'লেও বাকী যিবোৰৰ ক্ষেত্ৰত অসুবিধা আছে সেইকাৰণে আমি কোৰ্চটো চামাৰাইজ কৰা আৰু কাট কৰাৰ কথা ভাবিব লগা হ'ল আমি ভাবিলোঁ আৰু সিদিনাখনে সিদ্ধান্ত ল'লোঁ যে আমাৰ কোৰ্চটো হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ এণ্ড ছেকেণ্ড ইয়াৰ দুইটাতে আমি 30% কাট কৰিম সেপ্টেম্বৰৰ পৰা বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ শ্ৰেণী আৰম্ভ নহলেও ৱেবছাইট যোগে কৰ্তন হোৱা পাঠ্যক্ৰম প্ৰকাশ কৰিব শিক্ষা সংসদে আৰু তাৰে আধাৰত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব শিক্ষাৰ্থীসকল আগষ্ট নহ'লেও আমি ফাৰ্ষ্ট উইক অফ ছেপ্টেম্বৰ আমি এইটো চিলেবাছটো অনলাইন দি দিব পাৰিম পৰীক্ষা একেদৰেই হ'ব 100 মাৰ্কছৰে হ'ব কিন্তু কুৱেশ্যন যাতে ল'ৰা ছোৱালীবোৰৰ কাৰণে উজু হয় অবজেক্টিভ কুৱেশ্যন বেছি কেনেকৈ দিব পৰা যায় টেকিং দি ইণ্টাৰেষ্ট অফ দ্য বেছিক নলেজ আৰু তেওঁলোকে যাতে গোটেই কথাটোত ভয় নাখায় অৱশ্যে এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত সমস্যাৰ সন্মুখীন হ'ব পাৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ দেশৰ ত্ৰাসৰ সৃষ্টি কৰা কৰোনা মহামাৰী আৰু সমাগত বিধানসভাৰ নিৰ্বাচনৰ বাবে পিছুৱাব লগা হ'ব পাৰে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা কুৱেশ্যনটো ইলেকশ্যন ইয়েৰ গতিকে তাৰ লগত অলপ গভৰ্ণমেণ্টৰ লগত এডজাষ্ট কৰিব লগা হ'ব পাৰে কিন্তু হ'লেও এডুকেশ্যন এণ্ড পলিটিক্স ইজ নট দি ছেইম ডেট ইফাল সিফাল হ'ব নিশ্চয় 4 মাহ ধৰি বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ হোৱাৰ বাবে শিক্ষা সংসদৰ এনে সিদ্ধান্তই যথেষ্ট সকাহ দিব ছাত্ৰ-ছাত্ৰীক কেমেৰাত অবিনাশ ডেকাৰ সহযোগত হীৰক জ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট ফলে নগাঁৱত বিজেপিৰ নতুন অংক কংগ্ৰেছ আৰু AIDFৰ পৰা আজৰি অনাৰ পৰিকল্পনা তিনিটা সমষ্টি সামগুৰি ঢিং আৰু ৰূপহীহাট দখল কৰিবলৈ আত্মবিশ্বাসী বিজেপিৰ স্থানীয় নেতা কৰ্মী কংগ্ৰেছ AIDFৰ মৃত্যুতাৰ প্ৰসংগ নগাঁৱত তৎপৰ বিজেপি কাৰ লাভ হ'ব কাৰ উচ্চন যাব ভেটি কংগ্ৰেছ AIDFৰ মিত্ৰতাৰ পাছতে নগাঁৱৰ অংকত ব্যস্ত দুই দলৰ লগতে বিজেপিও বিশেষকৈ সামগুৰি ৰূপহীহাট আৰু ঢিং দখলৰ পৰিকল্পনাৰে বিজেপিৰ কুচকাৱাজ কলিয়াবৰৰ সভাত জিলা সভাপতি অনিল শইকীয়াৰ হুংকাৰ সামগুৰি ৰূপহীহাটৰ হাজাৰ হাজাৰ সংখ্যালঘু ভোটাৰে যোগদান কৰিব বিজেপিত আৰু অলপ দিনৰ ভিতৰতে আপোনালোকে দেখিব কংগ্ৰেছত বৃহৎ এটা খহনীয়া হ'ব AIDFৰ কিছু সংখ্যক লোক আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগ কৰিব বিজেপিৰ কলিয়াবৰ জিলা সভাপতিৰ মতে কংগ্ৰেছৰে মৃত্যুতাক লৈ ক্ষুব্ধ AIDFৰ তৃণমূল নেতা কৰ্মী বিগত সময়ত AIDFৰ সদস্য হোৱাৰ বাবেই কংগ্ৰেছৰ নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ বিজেপি নেতাগৰাকীৰ আনকি ৰকিবুল হুছেইন এণ্ড কোম্পানীয়ে মহিলাৰ গাটো হাত দিয়াৰ অভিযোগ বিজেপি নেতাগৰাকীৰ সাধাৰণ ৰাইজে ভাবি আছিলে যে ৰকিবুল আৰু নুলহুদাৰ যি অত্যাচাৰ সেই অত্যাচাৰৰ বলি হৈ সংখ্যালঘু সম্প্ৰদায়ৰ যিসকল ব্যক্তি আছিলে যে আপোনালোকে দেখিছে আপোনালোকে স্থানীয় সাংবাদিক আপোনালোকে জানে যে কংগ্ৰেছক ভোট নিদিয়াৰ কাৰণে কিমান সংখ্যালঘু মানুহক অত্যাচাৰ কৰিছিল হাঁহ পাৰ কুকুৰা মুৰ্গী টিন পাত কল মহিলাৰ গাতো তেওঁলোকে হাত দিছিলে এই সকলো তেওঁলোকে লুটিপুটি নিছিলে গতিকে এই অত্যাচাৰৰ বলি হৈ তেওঁলোকে বিকল্প হিচাপে AIDFক জইন কৰিছিলে কিন্তু এতিয়া যিহেতু AIDF আৰু ৰকিবুল এক হ'ল তেতিয়া সাধাৰণ মানুহখিনি খঙত আছে ক্ষোভত আছে নিৰ্যাতনৰ বলি হোৱা এনে AIDF কৰ্মীয়ে যোগ দিয়াৰ পাছত সামগুৰিত শক্তি বৃদ্ধি হ'ব বুলি মন্তব্য কৰিলে সমষ্টিটোৰ সম্ভাৱ্য বিজেপি প্ৰাৰ্থী অনিল শইকীয়াই যিহেতু এতিয়া আনুষ্ঠানিকভাৱে মিত্ৰতা হ'ল তেওঁলোক ক্ষোভিত হৈ গ'ল
যে আমাৰ পৰা দমকলটো তেওঁলোকে ৰখিবলৈ কাহিনীছে, সেই ৰকিবুলক আমি কেনেকৈ ছাপোৰ্ট কৰিম? আমি কংগ্ৰেছত নথকাৰ বাবে আমাৰ তাৰপৰা 3 পাত শুলকা দিছে, আমি সেই ৰকিবুলক কেনেকৈ ছাপোৰ্ট কৰিম? আমাৰ পৰা আমাৰ ভনীক, আমাৰ বাইদেউক, মোৰ মানুহজনীক গাত হাত দিছে, আমি সেই মানুহটোক কেনেকৈ ছাপোৰ্ট কৰিম? গতিকে এইটো ডাঙৰ এটা প্ৰশ্ন। গতিকে তেওঁলোকৰ কিছু সংখ্যক লোকে আমাৰ লগত যোগাযোগ কৰিছে। গতিকে ইয়াত আৰু কোনো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে মই ভাবোঁ চিন্তা কৰিবলগীয়া বিষয় নহয়, এইটো এটা ভাল বিষয়। ৰকিবুল হুছেইনক চেলেঞ্জ দিয়া বিজেপি নেতাগৰাকীয়ে টিকিং কৰিলে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা। ৰকিবুলৰ বাবেই হেনো 2021 সমষ্টি হেৰুৱাব নুৰুল হুদাই। বিজেপি নেতাগৰাকীৰ মতে AIUDFৰ মৃত্যতাৰ অন্যতম দাবীদাৰ নুৰুল হুদা নিজেই সংকটত পৰিছে মৃত্যতাৰ পাছত। নুৰুল হুদালৈ এতিয়া আমাৰ বেয়া লাগিছে, কাৰণ তেখেতে AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতাটো জোৰকৈ বিচাৰিছিল। কিন্তু এতিয়া মই শুনি আছোঁ ৰূপহী সমষ্টি AIUDFলৈ যাব। গতিকে নুৰুল হুদাই কি কৰিব? এতিয়া ৰকিবুল হুছেইনৰ যি ৰাজনীতি পাকচক, তাততো নুৰুল হুদাই পাত্তা নাপায়। ৰকিবুল হুছেইনে নিজে জিকিবৰ কাৰণে সামগ্ৰীটো ঠিক কৰি ল'ব, কিন্তু তাত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অন্নগোষণ থাকিব, এইটো বেলেগ কথা। কিন্তু তাৰ কাৰণে ৰকিবুল হুছেইন নিজেই সামগ্ৰী ঠিক কৰি ৰূপহীটোৰ AIUDFক এৰি দিব। এতিয়া নুৰুল হুদাৰ কি হ'ব? সাপ্তাহিক লকডাউন অমান্য কৰি ৰূপহীহাটত নুৰুল হুদাই সভা পতাৰ এদিন পাছতে এনেদৰে তৎপৰ হৈছে বিজেপি। কিন্তু সামগ্ৰী আৰু ৰূপহীহাটক লৈ বিজেপিৰ পৰিকল্পনা কিমান কাৰ্যকৰী হয় সেয়া সময়েহে ক'ব। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।